মৰাণ পিয়লি নগৰৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান হৈছে জ্ঞানদীপ জাতীয় বিদ্যালয়। জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰা আজি মৰাণত অনুষ্ঠিত হয়। পিয়লি নগৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰা মৰাণ নগৰত পৰিভ্ৰমণ কৰা হয়। বিভিন্ন সাজ পোছাক ঢোলেৰে আজি এই সাংস্কৃতিক শোভাযাত্ৰাত কণ কণ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ক্ৰমে 2 শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোক বিভিন্ন সাজ পোছাকেৰে অংশগ্ৰহণ কৰে। কণ কণ ছাত্ৰ ছাত্ৰীসকলেও এই শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰা দেখা যায়। বিহু দল নেই বৌ আজি জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ পৰা আজি সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে, কি ক'ব? শুভ মুহূৰ্ত এটা, তাতে অংশগ্ৰহণ কৰি মই খুব সুখী হৈছোঁ। যিহেতু কণ কণ শিশু ল'ৰা ছোৱালীসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, সিহঁতৰ শিক্ষাৰ দিশত বৌদ্ধিক দিশত সেইখিনি সিহঁতৰ মই উন্নতি কামনা কৰিলোঁ আৰু ইমানেই ক'ব লাগে। আৰু জাতীয় বিদ্যালয় যিটো আপোনালোক জ্ঞানদীপ কি সুবিধা আছে ইয়াত পঢ়িবলৈ? সুবিধা আছে আপোনাৰ এডমিশ্যনৰ নামভৰ্তিকৰণৰ পৰা আপ টু আপোনাৰ ক্লাছ 10লৈকে আমাৰ বহুতখিনি সুবিধা ইয়াতে আছে। আৰু আপোনাৰ সিহঁতি ৰিজাল্টৰ ক্ষেত্ৰত 100% আপোনাৰ প্ৰায় 100% আপোনাৰ উত্তীৰ্ণ হয়। আৰু যিসকল উত্তীৰ্ণ হয় সকলোৰে লেটাৰ সহ তেওঁলোকে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আমাৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ৰ ৰিজাল্টটো ভাল, আৰু ইয়াৰ উপৰি তেওঁলোকে কলা সাংস্কৃতিক দিশতো তেওঁলোকে আগবঢ়া। তেওঁলোকৰ এনেকুৱা ছেটাৰডে মই নিজে সাক্ষী হয়, মই দেখিছোঁ যে তেওঁলোকে ইয়াত আপোনাৰ সংগীতৰ চৰ্চাও কৰে আৰু বিশেষ আৰ্টৰ কম্পিটিশ্যনো তেওঁলোকে পাতে। চ' সেইখিনি খুব ভাল সুবিধা আছে। নিশ্চয়।